নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সেভিংছ একাউণ্টত 500 টকা ৰখাটো বাধ্যতামূলক 11 ডিসেম্বৰৰ ভিতৰত পালন কৰিবই লাগিব এই নিয়ম অন্যথা আপোনাৰ একাউণ্ট বাতিল হ'ব আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ সেভিংছ একাউণ্টত 500 টকা ৰখাটো বাধ্যতামূলক 11 ডিসেম্বৰৰ ভিতৰত পালন কৰিব লাগিব এই নিয়ম ইতিমধ্যে গ্ৰাহকলৈ এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় ডাক বিভাগে ডাকঘৰত সেভিংছ একাউণ্ট থকা সকলৰ বাবে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ যিসকল ব্যক্তিৰ ডাকঘৰত সেভিংছ একাউণ্ট আছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ন্যূনতম বেলেন্স নাথাকিলে বন্ধ হৈ যাব পাৰে একাউণ্ট 500 টকা ৰাখিব লাগিব সেভিংছ একাউণ্টত সেভিংছ একাউণ্টৰ সুতৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ডাক বিভাগে 4% সুদ লাভ কৰিব ডাকঘৰত একাউণ্ট থকা ব্যক্তিসকলে আৰু এই কথা টুইটাৰ যোগে জনাইছে ভাৰতীয় ডাক বিভাগে আমি সানিজ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডাকঘৰত যিসকল ব্যক্তিৰ একাউণ্ট আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ কিয়নো সেভিংছ একাউণ্ট যিসকল ব্যক্তিৰ আছে তেওঁলোকে একাউণ্টত 500 টকা ৰখাটো বাধ্যতামূলক 500 টকা ৰাখিবই লাগিব আৰু ইতিমধ্যে গ্ৰাহকলৈ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় ডাক বিভাগে 11 ডিসেম্বৰৰ ভিতৰত এই নিয়ম পালন কৰিব লাগিব যিসকল ব্যক্তিৰ ডাকঘৰত সেভিংছ একাউণ্ট আছে তেওঁলোকে 500 টকা ৰাখিব লাগিব যদি ন্যূনতম বেলেন্স তেওঁলোকে নাৰাখে তেতিয়া হলে বন্ধ হৈ যাব পাৰে একাউণ্ট বন্ধ হৈ যাব পাৰে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সেভিংছ একাউণ্টৰ সুতৰ পৰিমাণ এটা নিৰ্ধাৰণ কৰিছে ডাক বিভাগে 4% সুদ লাভ কৰিব ডাকঘৰত একাউণ্ট থকা ব্যক্তিসকলে আৰু টুইটাৰ যোগে এই কথা জনাইছে ভাৰতীয় ডাক বিভাগে আমি সানিজ দৰ্শকসকলক এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো ন্যূনতম বেলেন্স ৰাখিব লাগিব একাউণ্টত যদি ন্যূনতম বেলেন্স নাথাকে তেতিয়া হলে একাউণ্ট আপোনাৰ একাউণ্ট হয়তো বন্ধ হৈ যাব পাৰে বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি ন্যূনতম বেলেন্স 500 টকা আপোনাৰ সেভিংছ একাউণ্টত ৰাখিবই লাগিব অন্যথা আপোনাৰ একাউণ্ট বন্ধ হৈ যাব পাৰে আৰু ইতিমধ্যে ডাক বিভাগৰ তৰফৰ পৰা টুইটাৰ যোগে এই কথা জনোৱা হৈছে গ্ৰাহকসকলকো এই কথা জনাইছে ভাৰতীয় ডাক বিভাগে 11 ডিসেম্বৰৰ ভিতৰতে পালন কৰিব লাগিব এই নিয়ম আৰু সেভিংছ একাউণ্টত 500 টকা ৰখাটো বাধ্যতামূলক যদি 500 টকা নাৰাখে তেতিয়া হলে একাউণ্ট বন্ধ হৈ যাব পাৰে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যিসকলৰ ডাকঘৰত একাউণ্ট আছে তেওঁলোকৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ন্যূনতম বেলেন্স ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ডাক বিভাগৰ তৰফৰ পৰা ন্যূনতম বেলেন্স আছে 500 টকা আৰু 500 টকা ন্যূনতম বেলেন্স নাথাকিলে একাউণ্ট বন্ধ হৈ যাব পাৰে আৰু ভাল খবৰ যে ডাক বিভাগৰ ডাকঘৰত পাছবুক থকা লোকসকলৰ বাবে ভাল খবৰ যেটো একাউণ্টৰ সুতৰ পৰিমাণ এতিয়া ডাক বিভাগে নিৰ্ধাৰণ কৰিছে 4% সুদ লাভ কৰিব ডাকঘৰত একাউণ্ট থকা ব্যক্তিসকলে আৰু এই সন্দৰ্ভত টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ডাক বিভাগে